জুবিনদাৰ কি এই মূৰ্তি বনাই পিনি বিকিবলগীয়া বস্তু নেকি মানুহৰ মানে কেনেকুৱা কমে মানুহে যিটো কৈছে ধৰক জুবিনদাৰক লৈ বেপাৰ আৰম্ভ কৰিব বুলি ভণ্টিয়ে মানে মানুহৰ লগত যিটো মুখ পাতি পাতি কাজিয়া লাগে এই আৰু দাদা দুজনমান আছে বাপৰে হেনৰ ৰিপ্লাই চাব মানে আপুনি মানুহে সেৱা কৰি কৰি গৈছে জুবিন গাৰ্গৰ ফটো বা পদচিহ্ন কিন্তু এনেই মানুহে এইফালে ছ'চিয়েল মিডিয়াত এনেই চিঞৰ বাখৰ তাত আকৌ মানুহে সেনেকুৱা নিজক হতাশ কৰিব নালাগে কাৰণ তুমি তোমাৰ কামটো কামেৰে প্ৰত্যুত্তৰ দিবা তুমি কামটো কৰি গৈ থাকিলে আজি এপ্ৰিচিয়েট কৰা তোমালোকৰ কামটো আজি এপ্ৰিচিয়েট কৰা মানুহ সমগ্ৰ বিশ্বতে আছে ইয়াত মই বেজী আৰু সূতাৰ কাহিনী এটা ইয়াত মই ৰাখি দিছোঁ যে যদি আজি মই চাকৰি কৰি থাকিলোহেঁতেন জ্ঞানশ্ৰী বাই ইয়াত আহি আমাৰ সৈতে কথা পাতিবলৈ নাহিলে হয় বা চাবচোন আপুনি উৰিবলৈ আকাশখন দিব তেওঁলোকে বিশ্ব জয় কৰিব পাৰিব কথা বতৰাৰ মাজে মাজেও ইয়ালে কাষ্টমাৰ আহি আছে তেওঁলোকে মাজে মাজে পাৰ্চেল গৈ আছে গতিকে মানসক আমি বাহিৰলৈ অলপ পঠাইছোঁ কাষ্টমাৰ আহিছে পাৰ্চেল নিবলৈ আমি এতিয়া তোমাৰ নামটো ৰুচেং গগৈ তেওঁৰ পৰা জানো টাই ভাষাৰ নাম চাগে মানে ৰুচেং মানে কি নামটো অৰ্থটো হিৰোমণি অ'কে তাৰ পাছতে এতিয়া আমি ৰুচেঙৰ পৰা জানিম তুমি কেনেকে জড়িত হ'লা তোমাৰ এক্সপিৰিয়েঞ্চ কিনি যেহেতু আমি একে কলেজৰ আছিলোঁ বিবৰুৱা কলেজত তাৰপিছত কটনৰ আছিলোঁ তেতিয়াৰ পৰা চিনাকি আছিলে আৰু তেতিয়া তাই হোষ্টেলত আছিলে তাৰপিছত মই তাৰ ওচৰৰ হোষ্টেলত মই আছিলোঁ পিজিত আছিলোঁ তেতিয়া প্ৰথম কামখিনি কৰিছিলে সন্ধিয়া লগ পাওঁ সেইটো সময়ত ধৰি লওক হোষ্টেলৰ গোটেই ল'ৰা ছোৱালীৰ পৰা একেলগে আহিছিলে এখন বিখ্যাত হোটেল আছে শিলপুখুৰী কপিলি হোটেল বুলি কপিলি হোটেলতে মানে আমাৰ সন্ধিয়া আড্ডা তাতে কথাবিলাক আলোচনা হয় তাই যিখিনি নাম উল্লেখ কৰিলে অংকন তাইৰ লগৰগৰাকী আৰু এজন দাদা আছিলে পৰাগদা বুলি গোটেইকেইজন আহে আলোচনা হয় তেনেকে ধৰক সিহঁতে কৰা কিবা পৰিকল্পনা কৰিলে মই তাৰ লগত জড়িত হলো তাৰপিছত ক'লে যে এটা নাম লাগে নাম এটা ভবাচোন বুলি নামটো মই তেনেকে ভাবি দিলো তেনেকৈ আৰু নিবনুৱা হাবটো তেতিয়াহ'লে নামটো তোমাৰ সৃষ্টি হয় তাৰ পাছতে এতিয়া তুমি মাছ কমিউনিকেশ্যন কৰা তুমি এতিয়া সংবাদ মাধ্যমৰ লগতো জড়িত হৈ আছা সংবাদ মাধ্যমৰ লগত জড়িত হৈ আছো আৰু যিখিনি সময় থাকে এই লগত প্ৰথমবাৰ জড়িত হৈ আছো কেতিয়াবা ডেলিভাৰী কৰিও কাম কৰিব লাগে কেতিয়াবা কিবা বস্তানিৰে কাম কৰিব লাগে যিকোনো ধৰণৰ কাম আৰু নাই এইটোতো হয় ন নিজে কৰা বিজনেছত নিজে লাগি দিলে ভাল হিচাপে কাম কৰিব লাগিব ন প্ৰত্যেকটো কাম নিজে কৰিব লাগিব মালিক ইনেই হ'ব নোৱাৰি গতিকে খুব ভাল কথা তুমি সেইটো নিজৰ প্ৰফেশ্যনটো কণ্টিনিউ কৰিও ইয়াত সময় দিছা আৰু এই ছাপৰ্টটো যে তোমাৰ এই ড্ৰিমটোৰ ওপৰত যে বিশ্বাসটো আছিল বা তোমালোকে নিজে সেই ইনিচিয়েটিভটো ল'লা আজি বিয়াৰ পাছতো ধৰা সেই বিশ্বাসটো তোমাৰ আছে যে এইটো কণ্টিনিউ কৰিব লাগে এইটো নোহোৱাকে আচলতে বিশেষকে ছোৱালীৰ কাৰণে জীৱন সংগীজনৰ ছাপৰ্টটো বহুত প্ৰয়োজন মেটাৰ কৰে মানে মোৰ ক্ষেত্ৰত মই ভাবো সকল আগবাঢ়ি গৈছো গতিকে প্ৰতিজন জীৱন সংগীয়ে যদি এনেদৰে ছাপৰ্ট কৰে নিজৰো এফৰ্ট দিয়ে সমানে তেতিয়াহ'লে মই ভাবো ছোৱালীবোৰ আগবাঢ়ি যাবৰ বাবে আচলতে তাতকে ডাঙৰ সাহস একো নাথাকে সৰু কালত আমাৰ মা দেউতা আৰু বিয়াখনৰ পাছত মানে জীৱন সংগী আৰু তেওঁৰ ঘৰখন গতিকে এইখিনিৰ বাবে মই তোমাকো ধন্যবাদ জনাম মই যিহেতু ছোৱালীৰ এংগুলৰ পৰাই শ্ব'টো কৰিছো সেইকাৰণে মই ধন্যবাদ নহ'লেতো তোমালোকে এটা এক্সাম্পল ছেট কৰিছা চবে মিলি বাকী মই আকৌ লুনালৈ উভতি আহিম লুনা বুলিয়ে কৈছো কাৰণ বেছিভাগ লুনাটোৱে আচলতে বেছিকে আহিব চাগে মই এতিয়া তোমালোকৰ এই কামটোতো যথেষ্ট পপুলাৰ ধৰা বহু মানুহে তোমালোকক এপ্ৰ'চ কৰে এওঁলোক তোমালোকৰ ঘৰৰে এতিয়া ফেমিলিৰ মানুহে ন যিখিনি এষ্টাব্লিছড হৈছে বা ইয়াৰ জৰিয়তে সংস্থাপিত হৈছে তাৰ উপৰিঞ্চি তুমি মোক কৈছিলা যে বহু ছোৱালীয়ে কৰি থকা কাম বা বিভিন্নজনে কৰি থকা কামো তোমালোকে ইয়াৰ জৰিয়তে প্ৰমোট কৰি আছা গতিকে তেনেকুৱা অলপ ক'বা নেকি কিদৰে কাম কাজবোৰ লৈ গৈ আছা ক'ৰ পৰা আনা হয় যিহেতু এতিয়া মই নিবনুৱা হাবকেই নিজৰ ল'ৰা ছোৱালী বা একেবাৰে আপোন বুলি লৈ ললো এটোকে কৰি মই খাব লাগিব আগলে গতিকে ইয়াক মই আৰু কেনেকে বেলেগ বেলেগ কৰিব পাৰো সেইটো ভাবি থাকো আৰু এটো বিচাৰো যে নিবনুৱা হাব এনেকুৱা এটা প্লেটফৰ্ম হওক যাৰ জৰিয়তে আন 10 গৰাকী ছোৱালীও ইয়াৰ লগত সংযোগ হ'ব পাৰে তেওঁলোকে হাতে কামে কিবা এটা তেওঁলোকে কৰি তেওঁলোকৰ এটা শিল্পকলা আমি যাতে ৰাইজৰ আগলৈ আমি উলিয়াই দিব পাৰো এনেকুৱা বহুত হয় এতিয়া আমাৰ কামটো 5 বছৰ হৈ গ'ল কাৰণেহে আজি ৰাইজে এনেকে দেখি পাইছে ইমানো বেছি নহয় তথাপিও অলপ ওচৰৰ ৰাইজে চিনি পায় গতিকে নতুনকে আৰম্ভ কৰা কোনোবাই প্ৰথমতেই সামাজিক মাধ্যমত ইমানখিনি গ্ৰ' কৰিব নোৱাৰে বা কেতিয়াবা থাকি যায় কোনোবাখিনি তেওঁলোকৰ
সেইটো আগ নাবাঢ়ে গতিকে তেওঁলোকে আমাৰ লগত যদি বহুতে এতিয়ালৈকে যোগাযোগ কৰিছে আৰু যদি আপোনাৰ অনুষ্ঠানটোৰ মাজেৰে মই কৈ দিওঁ বহুত কিছু আপোনালোকে যদি কোনোবাই এনেদৰে আমাৰ লগত যোগাযোগ কৰিব বিচাৰে কৰিব পাৰে তেওঁলোকে মই কোলাবৰেটো কৰি দিওঁ ধুনীয়াকে বস্তু পঠালে কৰি দিওঁ আৰু কিছুমানে আমাৰ ইয়াতে ৰাখিবলৈও দিছে যে তোমালোকৰ ইয়াতে থাকক যিটো পইচা হয় তুমি কিবা এটা পাৰ্চেন্টেজ লৈ মোক দি দিলে হয় মই আজিলৈকে কাৰো একো পাৰ্চেন্টেজ লৈ পোৱা নাই সঁচা কথা যিটো মূল্য হয় মই সিহঁতক সেইটোৱে দি দিওঁ লোৱা একো নহয় এতিয়া আমি ৰিসেন্টলি শংকৰদেৱ সংঘৰ অধিৱেশনত এখন বাণিজ্য মেলা কৰিলো তালেও নাহৰকটীয়া ভণ্টি এগৰাকীয়ে হেণ্ড এম্ব্ৰইডাৰী বৰ ধুনীয়া কৰে তাই তেনেকে 20খন তাই ফটো দিলে তাৰে 7খন মান থাকি আহিলে 13খন মান তাই তাতে বিক্ৰী হ'ল গতিকে আমি এটকাও নোলোৱাকে তাই যিখিনি পাইছিলে পইচা তাইক দিলো গতিকে সেইটো এটা বৰ ভাল লগা কথা আৰু এগৰাকী ভণ্টি স্প্ৰাইটলি কম বুলি তাইৰ এটা পেজ আছে হয় হয় স্প্ৰাইটলি কম বাই নেহা তাইৰ পৰা আমি এনেকে বস্তু ললো তাইৰো বস্তু এতিয়া আমি থৈ দিছো তাই পুতলাও বনায় হয় হয় বহুত ধুনীয়া ধুনীয়া বনায় আৰু মানে তেনেকে আগবাঢ়ি যাবলৈ মানে এটা বাট মানে নিবনুৱাভাৱে যদি দিব পাৰে তেনেকে আৰু 10 গৰাকী কোৱাৰ মাজতে কৈ থৈছো মই কাকো যোগাযোগ আগতীয়াকে কৰা নাই কিন্তু তাইৰ পেজখন মই বহুত টাইমত চাইছো আৰু মানে মই তাইৰ লগতো যোগাযোগ কৰিম বুলি ভাবি থৈছো এই এপিসোডছ খিনিৰ বাবে হয় হয় আপুনি মোৰ পৰাই তাইৰ নম্বৰ বা যোগাযোগৰ হেৰি ল'ব পাৰিব হয় আৰু নাহৰকটীয়াৰ কোন তেওঁ তাই আপোনাৰ বিপ্লৱী দাস মোৰ হোষ্টেলৰ ভণ্টি এগৰাকীৰ বায়েক তাইৰ লগতো তেনেকেই চিনাকি এম্ব্ৰইডাৰী বাই বিপ্লৱী বুলি আছে মানে হয় পাৰিব হাতেৰে মানে যিটো ফুটাই তুলিব আচৰিত মানে এই বুঢ়ীআই সাধুখন দেখিছে যে তাই বুঢ়ীআই সাধুৰ থিমটো তাই বনোৱা তাই বনাই প্ৰথমত মোক কোলাবৰেট কৰিবলৈ দিছিলে যে তোমাক এটকাও নালাগে তুমি এইটো মোক পেজটো প্ৰমোট কৰি দিয়া সেইখন প্ৰথমত পঠাই এই নিবনুৱা সাপ বুলি যে এইটো আছে এম্ব্ৰইডাৰী তাই গিফট কৰা হয় ওকে ঠিক আছে তাইৰ একেবাৰে বুঢ়ীআই সাধু মানে সঁচাকে জীৱন্ত কৰি তুলিছে হয় 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 ভাল কথা আৰু তেনেকুৱা কোনোবা জড়িত হৈছে নেকি আৰু এতিয়ালৈকে হোৱা নাই ইনি কিন্তু আপোনাৰ পেজ বিলাকে ৰিসেন্টলি পঠিয়াইছিলে আপোনাৰ ক্ৰাফটি ফিংগাৰ্স বুলি এগৰাকী ভণ্টিয়ে টিহু নলবাৰীৰ পৰা তাইৰ নামটো মই পাহৰিছো তাইও মানে গহনা হাতেৰে বনোৱা গহনা সেয়া আপোনাৰ পেজত দিবলৈ কৈছিলে তাই কিন্তু বস্তু মানে এনেকে ইয়াত থবলৈ পঠোৱা নাই মোক কোলাবৰেট কৰিবলৈ দিছিলে আজি এগৰাকীয়ে পঠিয়াইছে সেয়া আহি পালে হেনেকেও কৰি দিম মই যেনেকে পাৰো সহায় কৰি যাওঁ তুমি নিজেও মানে নিজৰ বিজনেছৰ প্ৰফিট তুলুৱাকে তেওঁলোকক প্ৰমোট কৰা বহুত ভাল কাম কৰিছা কাৰণ তেওঁলোকও বাদ এটা হয় 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 তাৰ পাছতে তুমি কৈছিলা যে এই বেগসমূহ মণিপুৰৰ পৰা অনা হয় আমাৰ মেটেকাৰ কি প্ৰবলেম হয় মেটেকাৰ বৰ বিশেষ তেনেকুৱা প্ৰবলেম নহয় মই সাইনিংৰ কাৰণে এইটো বস্তু লওঁ মেটেকাটো অকনমান ইয়াতকৈ কলা হয় মেটেকাৰ বেগখিনি আৰু তাতে মিহিকে এম্ব্ৰইডাৰীটো কৰিব নোৱাৰি সেইটো এটা প্ৰবলেম আৰু ফাংগাছ যিটো কৈছো মই ফাংগাছে ধৰে বুলি সেই ফাংগাছৰ যদি দৰব নিদিয়ে তেতিয়া কিন্তু কৰিবই লাগিব হয় আমি এতিয়া ভাবি আছো মেটেকাৰো আমি ৰাখি চাম মানুহে কেনেকুৱা সহাৰি দিয়ে সেইটো পিছতহে গম পাম প্ৰথমতেতো কামটো কৰি চাব লাগিব আৰু এবাৰ ভাবিছো মণিপুৰলৈ গৈ যাম বুলি এটা প্লেনিং চলি আছে তাতেনো কেনেকে এই খেতিটো এইটো কোনা গ্ৰাছ বুলি কয় ওকে ৰিড গ্ৰাছ বা কোনা গ্ৰাছ গতিকে এই খেতিটো তাত কেনেকে কৰে সেই বস্তুটো চাবলৈ মন আছে কিজানি হয় আমাৰ ইয়াত আমিও যদি কৰিব পাৰো আমাৰ ইয়াতো যদি গাঁৱে ভূঞে কৰিব পাৰে মহিলাসকলে সেই বস্তুটো বিচাৰি যাবলৈ মন আছে বুজি পাইছো হয় তাকে বাকি এনেকুৱা কষ্টটো তোমালোকৰ বহুত হয় মানে যেতিয়া কিছুমান সিজনত থাকে বহুত অৰ্ডাৰ আহে হয় হয় কিমান কষ্ট হয় কিন্তু আমি মানে কষ্টটো আমি এনজয় কৰো মানে কাৰণ আমাৰ ইয়াত মানে ৰঙৰ খেল সূতাৰ খেল ছবিৰ খেল হয় ইয়াতে মানে বহুত বেছি মানে হেৰি কৰিবলগীয়া নহয় মানে একদম কঠোৰ পৰিশ্ৰম গাৰ যিটো পৰিশ্ৰম সেইটো কৰিবলগীয়া নহয় গতিকে আমি এনজয় কৰি পিনি কৰো আৰু এটা সকলোৱে ভালে পায় যেটো দেখিছো হয় হয় আৰু কোনোবা আহিব বিচাৰেহে মানে কৰি দিও নেকি কিবা এনেকে জুনাক বা বুলি বা এগৰাকী আছে অংকনা কথা কলোৱে তোমালোকক কিবা কৰি দিম নেকি যাও গাৰ্গী বা বুলি বা এজনী আছে গাৰ্গী মহন্ত তাই আহে কিবা এটা কৰি দিও আৰু কোনোবা আহিলেও মই ইনে লগাই দিও এটো কৰা নাই এতিয়া সৰু ভণ্টি হায়াৰ সেকেন্ডাৰী পঢ়ি পিনি আহিছে দুখমান জাপি আঁকিবলৈ দি থৈছো তেওঁলোকে শিকাও হৈছে আৰু ধৰা ভালো পায় ন সকলোৱে টাইমটো পাৰো হয় হয়
গতিকে এনেদৰে হেল্প কৰি থকা সকললৈও আচলতে ধন্যবাদ এইটো কাৰণেই কাৰণ তেওঁলোকে মানে বাই হাৰ্ট কামটো কৰিছে হয় আগুৱাই দিছে আমাক হয় আৰু কষ্টটো কষ্ট যেন নালাগে হয় এবাৰ বিহুত আমাৰ ৰাতিপুৱাই গৈছিলে এইটো ক'বলৈ আছে আপোনাক বিহুৰ সময়ত বিশেষকে মানে এই অসমৰ ঢোল পেঁপা জাপি গগনা কাকৈ ফণি এইসমূহৰ মানে চাহিদা বহুত বেছি আৰু এবাৰ বিহুত আমি এটা বস্তু বনাইছিলো এইখন দিয়াচোন বিহুৰ আগতেই উলিয়াইছিলো এই সৰু কোলাখন বিহুৰ আগতে এইটো বস্তু আমি উলিয়াইছিলো চিন্তা কৰি কিন্তু বিহুৰ সময়ত মানে বা ইয়াৰ ডিমাণ্ড আপোনাক কি কম প্ৰায় 100খনৰ ওপৰ হ'ব ন বিহুৰ সময়ত 100খনৰ ওপৰ আমি মানুহৰ মাজলৈ পঠিয়াইছো বহুত ভিডিঅ'ছ দিছিলে হয়নে বহুত থকা হয় এইখনৰ কামখিনি আমি মই বডি 3জনীয়ে মিলি পিনি কৰো বেছিকে কৰে বডিয়ে বেছিকে কৰে ৰংখিনি মই কৰি দিওঁ হাতেৰে এটা এটা সৰু সৰু বস্তু বনোৱাটো মানে বহুত সময়ো লাগে কষ্ট হয় মানে এই চিৰা দৈ বাতিটো হওক ধৰক ঢোলমণি এডালে হওক এই গগনা এপাতে হওক তাই মানে কৰি আচলতে আমাৰ আৰম্ভণিতে বহুত বেয়া আছিলে দেখিবলৈ ন তেনেকেই বিকিছো মানুহে তেতিয়াও লৈছিলে আৰু এতিয়া মানে কৰি ইমান মিহি হ'ল মানে ইমান ধুনীয়া হ'ল আজি এতিয়া বডি কালি আহিছে আমাৰ হাতত এই অলপ আগত গ্ৰাহক আহিছিলে ল'বলৈ কৈছো যে এই এখনে আছে এখন দিব নোৱাৰো আমি বাকী তৈয়াৰ কৰি আছো আপোনালোকক কাইলে দিম বিহুৰ সময়ত মানে ভাল লাগিছে তোমালোকে পিঠাটো আনকি হয় মানে বগা পিঠাটোৰ ওপৰত সেই শেপটোও দিছা হয় এনেকে থাকি যায় যে এনেকে মেৰিয়াওতে হয় এইটো বিহুৰ সময়ত ইমানেই বনাইছো আমি মানে ৰাতিপুৱাই গৈছে বিহুৰ আগততো দিব লাগিব মানুহৰ ঘৰ গৈ পাব লাগিব আৰু সেইটো কাৰণে মানে এবাৰ খিৰিকীখন মেলি চাইছো পোহৰ হ'ল হ'ব আৰু হুংগে আৰু আকৌ কৰিম পিছত সেনেকুৱা হৈছে বুজিছো কিন্তু কৰি থাকোতে মানে এইটো লগা নাই যে টাইম গৈ আছে হয় সেইটো বহুত ইনে তোমালোকৰ যেতিয়া মানে সিজন ধৰা এতিয়া সিজন বিলাকতো বহুত কষ্ট হয় বাকি টাইম বিলাকত কিবা এনেকুৱা ৱৰ্ক আৱাৰ ফিক্স কৰি লৈছা নে নিজৰ যেতিয়া যেনেকে মন তেনেকে আমাৰ ইমান ফৰ্মেলি একো নাই কিন্তু মই কৈছিলোৱেই যে খোৱাটো অকমান দেৰি হয় কাৰণে আমাৰ উঠোতে অকমান দেৰি হয় কিন্তু এতিয়া আজি আমি কথা পাতিছো যে আমি এটা ফিক্স টাইম কৰিব লাগিব নহলে যিহেতু প্ৰফেশনে এইটো হয় নহলে অকমান অসুবিধা হ'ব আমাৰে আমি 10 বজাৰ পৰা এনেতো 10 বজাৰ পৰা আৰম্ভ কৰো এতিয়া ভাবিছো মানে সেই 9 মান বজাৰ পৰা আৰম্ভ কৰি সন্ধিয়া 6 মান বজালৈকে আমি কাম কৰিম হয় এটা ফিক্স হলে শিডিউলটো ভাল বেছি সিজিল হয় হয় বাকি বেছি সিজনতটো আৰু সেইটো ফিক্স কৰিব নোৱাৰি টাইম লাগিব বাকি এতিয়া ছোৱালী দুজনীৰ আৰু কিবা এক্সপেৰিয়েন্স শেয়াৰ কৰিব লগা আছে নেকি এই কথা কৈ ভাল পায় কিবা ক'বা কোৱা মানুহৰ লগত যে কেতিয়াবা কাজিয়া লাগো সেইটো কোৱা মানে কি কয় আপোনাৰ আজিকালিতো সামাজিক মাধ্যমৰ পোষ্ট এটা কৰিছো যেতিয়া সবেইটো ধৰক আপোনাৰ ভাল বেয়া কমেন্ট দিবই জুবিন গাৰ্গৰ পদচিহ্নৰ সময়ত এটা বিতৰ্ক হৈছিলে মই ইমান ৰিপ্লাই নিদিওঁ মই একোৱে নকৰো ভন্টিয়ে মানে মানুহৰ লগত যিটো মুখ পাতি পাতি কাজিয়া লাগে আৰু দাদা দুজনমান আছে বাপৰে হেঁতৰ ৰিপ্লাই চাব মানে আপুনি মানে জুবিন গাৰ্গৰ আমি 3D ফেচ মডেল এয়া মোৰ গুৰু দিগন্ত মাধৱ গোস্বামী দেৱে বনোৱা এয়া আমি শংকৰদেৱ সংঘ অধিৱেশনলৈ লৈ গৈছিলো জুবিন গাৰ্গ কি এই মূৰ্তি বনাই পিনি বিকিবলগীয়া বস্তু নেকি মানুহৰ মানে কেনেকুৱা কমেন্টত গৈ পিনি ৰিপ্লাই কি দিয় কৈ দে কমেন্টটো বাৰু কলা হয় তাত য'ত বিক্ৰীবলৈ লৈ গৈছিলা বিক্ৰী কৰিবলৈ তাত মানুহৰ ৰেছপন্স মানুহে সেৱা কৰি গৈছে জুবিন গাৰ্গৰ ফটো বা পদচিহ্নত কিন্তু ইনেই মানুহে এফালে সোশ্যাল মিডিয়াত ইনেই চিঞৰ বাখৰ তাত আকৌ মানুহে সেনেকুৱা তুমি কোৱা ওকে এইটো পদচিহ্নটো যিজন দাদাই লৈছিল উল্লেখ কৰি দিছো হয় তেখেতে লওঁতে মই সেইদিনা তাতে আছিল জুবিনদাৰ যিদিনা অনা হৈছিল ঘৰলে গতিকে সেইটোৰে তোমালোকে চিহ্নটোৰ হেৰি কৰি পেলাই প্ৰতিৰূপ চিহ্ন মানুহে জুবিনদাক আচলতে ঈশ্বৰৰ স্থান দিছে ন গতিকে হয়তো পদচিহ্নটো বহুজনে ঘৰলৈ লৈ গৈ তাত নিজৰ মূৰটো দুৱাই কৰবাত জুবিনদাৰ চৰণ চুবলৈ পাইছো বুলি এটা মনৰ ভিতৰতে সান্তনা পাব এটা ওচৰত লগ পাইছো যেন এটা অনুভৱ গতিকে মোৰ বোধেৰেতো এইটো বহুত ভাল এটা পদক্ষেপ ভাল পোৱা মানুহজনক সকলোৱে নিজৰ ওচৰত ৰাখিবলৈ আৰু মই নিৰ্বাচনৰ সময়তে ধৰি বা তাৰ আগৰ পৰা মাইকটোৱে নললো কথাখিনি মই যিদিনা জুবিনদাৰ আচলতে পদচিহ্নটো সংগ্ৰহ কৰা হৈছিলে শিল্পী দিগন্ত মাধৱ গোস্বামী তেখেতে যেতিয়া সংগ্ৰহ কৰিছিলে তেতিয়া জুবিনদাৰ ঘৰতে আছিলো যিদিনা তেখেতক লৈ অনা হৈছিলে
গতিকে মই ভাবো যে এইটো বহুত ভাল পদক্ষেপ, কাৰণ আমি জুবিন দাক সকলোৱে এবাৰ ভৰিটোত তেখেতৰ চৰণত মূৰটোত হৈ বহুজন জুবিনদাৰ অনুৰাগীয়ে হয়তো এবাৰ সান্তনা পাব। তেখেতক আমি বহু ৰাইজে ঈশ্বৰৰ এক মৰ্যাদা দিছে, ওচৰত নাপালেও হয়তো পদচিহ্নটো, কাৰণ তেখেতৰ যিটো অৰিজিনেল পদচিহ্ন সংগ্ৰহ কৰা হৈছে সেইটোতো সকলোৱে বিচাৰিলেই কাষতে নাপায়। তোমালোকে যিটো পদক্ষেপ লৈছা এইটোত হয়তো বহুজনে ঘৰলৈ লৈ যাব পাৰিব, মূৰটো ধুৱাই সেৱাই ভাগ ল'ব পাৰিব, বা ক'ৰবাত জুবিন দাক যেন ওচৰতে পাইছো এটা অনুভৱ থাকিব। মই নিৰ্বাচনৰ সময়ত বা প্ৰায় মানুহৰ ঘৰলৈ যোৱা হৈছে ন, যিমান মানুহৰ ঘৰলৈ গৈছো সকলোখন ঘৰত এতিয়া জুবিন দাৰ ফটো এখন আছে। আৰু নৱপ্ৰজন্মৰ বেছি সংখ্যক ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, আনকি মোৰ কলেজৰ কলিগ যিসকল আছিল তেওঁলোকৰো আজিকালি, য'ত আমাৰ থাপনা থাকে আমি ভগৱানক সেৱা কৰো, তাত আজিকালি জুবিন দাৰ ফটো এখন থাকে। মই যিমান আজি মৰিয়নিত দেখিছো, যোৰহাটত য'ত য'ত ভাগৱত পাঠ কাৰ্যসূচী হৈছে, ভাওনা হৈছে, প্ৰত্যেকটো অনুষ্ঠানৰ এন্ট্ৰেন্সত চাকি গছ জ্বলাবলৈ জুবিনদাৰ ফটোখন থাকে। গতিকে নামঘৰৰ অনুষ্ঠানসমূহতে এতিয়া জুবিনদাৰ ফটোখন যেন মানে ঈশ্বৰক সেৱা কৰিবলৈ যাওঁতে জুবিনদাক সেৱা ল'বই, আৰু ৰাইজে লৈছে। গতিকে মইতো ভাবো এইটো তোমালোকৰ বহুত ভাল পদক্ষেপ। কিন্তু যি কৰিলেও মানে সমালোচনা কৰা মানুহৰ অভাৱ নাথাকে। তোমাৰতো কোৱা এতিয়া অভিজ্ঞতাটো, কিয় মানুহে ক'লে খং উঠে নাই? খং উঠে মোৰ। আচলতে কৈছিলে, এনেকুৱা ধৰণৰ বক্তব্য দিছিলে যে বিকিবলগীয়া বিজনেছ কৰা নিচিনা হ'ল। তেতিয়া মই কৈছিলো, মানে তেতিয়া শ্বৰ্ট পিৰিয়ড টাইমত যেতিয়া ষ্ট্ৰাইক কৰে, যে আমি বিষ্ণুপ্ৰসাদ ৰাভাক বা জ্যোতিপ্ৰসাদ আগৰৱালাক, বিশিষ্ট ব্যক্তিসকলক আমি তেওঁলোকৰ কাব্য চৰ্চা, গীত, সংগীত, মাত এইসমূহেৰে যদি আমি সাঁচি ৰাখিব পাৰো, তেনেহলে যিহেতু আমি এতিয়া 21st চেঞ্চুৰীত এটা বহুত ডিজিটেলাইজ ছ'চাইটিত বাস কৰি আছো, গতিকে আমাৰ নতুন নতুন যিখিনি টেকনলজি আহি আছে সেই সাপেক্ষে আমি পেৰেলেলি আমি মূৰ্তি আকাৰত বা 3D এনিমেশ্যনৰ তেনেকে ধৰণে যিহেতু জুবিন গাৰ্গক লৈ লেখা মেলাটো হৈয়ে থাকে, এনেকেও আমি সংগ্ৰহ কৰিব বিচাৰিছো। আচলতে মোৰ মানে এই ৰিপ্লাইটো বা কোৱাৰ যিটো থিম আছিলে তেনেকুৱা ধৰণৰহে আছিলে। নাই মানে তুমি ধৰা ৰিপ্লাই নিদিয়া, তুমি এটা মেচিয়ৰ্ড হৈ গৈছা, বা তুমি কামটোত লাগি থাকা, কামেৰে হয়তো উত্তৰ দিব বিচাৰা। তাই যিটো বয়স হৈ আছে এইটোত মানে 10টা কথা ক'লে শুনি থাকিবলৈ মন নাযায়। গতিকে এইটো মই বুজি পাওঁ, কাৰণ এটা কথা হৈছে কি, সামাজিক মাধ্যমত মানে কিছু সংখ্যক মানুহে তুমি যিয়ে নকৰা সমালোচনাই কৰিব। হয়তো তুমি ভালটো কৰোতে, তেওঁ ভাল পোৱাটো কৰোতেও তোমাক এপ্ৰিচিয়েট কৰা নাই, কিন্তু কৰবাত এটা ভুল হলে সমালোচনা কৰিবলৈ সাজু থাকে। আৰু মই এইটো ভাবো যে সমালোচনা কৰা সকলৰ কথাবোৰ লৈ কেতিয়াও মানে মনক নিজক হতাশ কৰিব নালাগে, কাৰণ তুমি তোমাৰ কামটোক কামেৰে প্ৰত্যুত্তৰ দিবা। তুমি কামটো কৰি গৈ থাকিলে আজি এপ্ৰিচিয়েট কৰা, তোমালোকৰ কামটো আজি এপ্ৰিচিয়েট কৰা মানুহ সমগ্ৰ বিশ্বতে আছে। গতিকে আৰু কিন্তু সমালোচনা থাকিবই। এতিয়া মানে ধৰক এইটো মানুহে যিটো কৈছে, ধৰক জুবিন গাৰ্গক লৈ বেপাৰ আৰম্ভ হৈ গ'ল বুলি, আৰু বা জুবিনক লৈ পিনি জুবিন গাৰ্গক ব্যৱহাৰ কৰিছো বুলি যিটো কৈছে, তেনেকুৱা কথাই নহয়। আচলতে মানুহে যোগাত্মক ভাৱেও যদি আমি কথাটো চাওঁ, যিহেতু এয়া আমি নিৰ্মাণ কৰোতে যথেষ্ট ইয়াতে ৰেজিন, ফাইবাৰ খৰচ হৈছে, গতিকে সেই খৰচটোতো সেই মানুহজনে বহন নকৰে, আমিহে কৰিম। গতিকে এই বস্তুটো যেতিয়া আমি ৰাইজৰ মাজলৈ এৰি দিম, যেতিয়া আমি কুৰিয়াৰ কৰি পঠাম, সেই খৰচটো বা এয়াৰ বনোৱাৰ বিনিময়ততো আমি সেই মূল্যখিনিতো ল'বই লাগিব। আচলতে কথাবোৰ তেনেকুৱা, মানে জুবিন গাৰ্গক ব্যৱহাৰ বা জুবিন গাৰ্গক লৈ বেপাৰ কৰা বুলি তেনেকুৱা কোনো কথাই নহয় মানে। আৰু তোমালোকে এইটো সংগ্ৰহ কৰি ইমানখিনি এফৰ্ট কিয় দিছা? গম পাইছা যে তোমালোকৰ মনতো জুবিনদাৰ প্ৰতি যিটো হেঁপাহ আছে, ভাল পোৱা আছে, এজ এ ট্ৰিবিউটহে কৰিছা। আৰু যিসকলে লৈছে ইমান ধুনীয়াকে ধৰক ফটোখন ঘৰত ৰাখে, সেৱা কৰে, আমি সেইখিনি দিশ চাইছো। আমি যে সেইখিনি কৰিব পাৰিছো, মানুহৰ মাজলৈ সেয়া আগবঢ়াই দিব পাৰিছো, সেই দিশটোহে আমি চাইছো। কোনোবাই বেয়াকে কৈছে, তেওঁলোকে কওক, আৰু হয়নে নহয় বাৰু, কোৱাটোৱে কওক, কিন্তু এচামে যে লৈ গৈ ঘৰলৈ ইমান ধুনীয়াকে সেৱা কৰে, আমালৈ ফটো পঠিয়াই যে জুবিনদাৰ পদযুগল আপোনালোকৰ কাৰণে আমি চাবলৈ পালো বা নিজৰ ঘৰত ৰাখিবলৈ পালো, সেইটোহে আমাৰ কাৰণে মানে ভাল কথা, গুৰুত্বপূৰ্ণ সেইটোহে। মোৰ দৃষ্টিভংগীৰে যি কওঁ, তোমালোকে আজি আমাৰ গুৰু আসনখন, গুৰু আসনখনো চিম্বলিকেলি বনাইছা,
গতিকে আজি আমেৰিকাত থকা বা কোনোবা ৰেণ্টত থকা মানুহ এজনে হয়। যোনে নিজৰ ইচ্ছা থাকিলেও সেই স্পেচটো নাথাকে আজি মণিকূট হয়। ৰাখিবৰ কাৰণে হয়নে গোসাঁই ঘৰ এটা বনাবৰ কাৰণে তেওঁলোকৰ বাবে এটা সৰু চিম্বলিক তোমালোকৰ ৰিপ্ৰেজেণ্টেশ্যন তোমালোকে সৃষ্টি কৰি দিছা হয় হয় বা আজি দেশে বিদেশে থকা মানুহ এজনে ৱাল হেংগিং হিচাপে অসমৰ যিকোনো সম্পদ এবিধক ৰাখিব পাৰিছে অন্ততঃ ঘৰলৈ আলহীজন আহোঁতেও ক'ব পাৰিছে নহয় এইটো আমাৰ খোল এইটো আমাৰ ঢোল হয় হয় এইখন আমাৰ সফুৰাখন হয় গতিকে সেইটো বিশ্বৰ মাজলৈও এটা চিম্বলিক ৰিপ্ৰেজেণ্টেশ্যন লৈ যোৱাত তোমালোকে সহায় কৰিছা আৰু সেইটো কিয় কৰিছা কাৰণ নিজৰ তুমি যিটো ক'লা যে বটলত আৰ্ট কৰোঁতে তুমি ভাবিছিলা যে অসমক কিদৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰে গতিকে সেই বস্তুটোত তোমালোকে যিটো মৰম ভাল পোৱা অসমীয়া যিটো আমাৰ অসমীয়া হিচাপে স্বাভিমান সেই একেটা স্বাভিমানেৰে হয়তো তোমালোকে জুবিনদাৰ প্ৰতিও কাম গতিকে কৈ থাকিব সদায় কিন্তু এইটোৱে যে কামটো নিজে কৰি যোৱাটোৱে মূল কথা ন বাকী আৰু কিবা বেয়া লগা ভাল লগা এক্সপিৰিয়েঞ্চ আছে নেকি বা তুমি নিউ জেনেৰেশ্যনৰ যিসকল ল'ৰা ছোৱালী আছে নিউ জেনেৰেশ্যনৰ যিসকল ল'ৰা ছোৱালী এনেধৰণৰ কিবা এটা এক্সেপশ্যনেল কিবা এটা কৰিব বিচাৰিছে তেওঁলোকক কিবা ক'ব বিচাৰা বা মাক দেউতাক কোনোবাই হয়তো চেষ্টা কৰিছে আমাৰ এই ভিডিঅ'টো নিজৰ মাক দেউতাকক দেখাই কিবা এটা তেওঁলোকে বাট বিচাৰিব তুমি কি ক'ব বিচাৰা স্কোপ কিমান আছে ফিউচাৰ অপৰচুনিটিজ কিমান আছে তুমি প্ৰফেচনেলি কিমান ছেটিছফাইড অভাৰঅল বিজনেছ বা অভাৰঅল স্বাৱলম্বিতাৰ হিচাপত গোটেই এছপেক্টখিনি লৈ তুমি কি ক'ব বিচাৰা প্ৰথমেই ক'ম যে যিসকলে এতিয়া গ্ৰেজুৱেশ্যন কৰি আছে বা গ্ৰেজুৱেশ্যনৰ পাছতো এটা বাট থাকে মাষ্টাৰ্ছৰ কাৰণে মাষ্টাৰ্ছৰ পিছত কিন্তু বহুতে কি কৰিম ইয়াৰ পিছত কাৰণ মাষ্টাৰ্ছ কৰিয়ে হাতৰ মুঠিতে চাকৰি এটা কোনেও নাপায় গতিকে মাষ্টাৰ্ছৰ পিছত কি কৰিম বুলি বহুতে কিন্তু হতাশাত ভোগে বা আহিয়ে যায় কি কৰোঁ এতিয়া বাকী কি আছেগে আমি চব কৰিলোঁ তেনেকুৱাতে ক'ব বিচাৰোঁ যে তোমালোকৰ বা আপোনালোকৰ যদি নিৰ্দিষ্ট কিবা এটা গুণ আছে ধৰক আপুনি ধুনীয়া ৰান্ধিব পাৰে হয়তো আপুনি ধুনীয়া হাতেৰে ফুল কৰিব পাৰে নাইবা আপুনি গছপুলি ৰুই ভাল পায় গছপুলি ৰুই ভাল পোৱাও কিন্তু আপুনি যাদৱ পায়েঙক উদাহৰণ হিচাপে লৈ আপুনি বহুত কিবা কিবি কৰিব পাৰে হয় সেইটো এটা কৰোঁ যদি আপুনি তাঁত বৈ ভাল পায় আজি তাঁত বোৱাৰ পৰাও মানুহ বিশ্ব দৰবাৰলৈ যাব পাৰে গতিকে আৰু এইখিনিতে ক'ব লাগিব যে কিন্তু সেই কামটোত নিষ্ঠা আৰু একাগ্ৰতা লাগিব এনেকুৱা নহয় যে আজি মই কৰিছোঁ দুদিনৰ পিছত মই একো ৰিজাল্ট পোৱা নাই মই এৰি দিলোঁ সেনেকৈ হ'লে নহ'ব এই কথাটো ৰুচেং দাই মোক কৈছিলে যে আজিকালি বহুত দেখোঁ কোনোবাই কিবা এটা ঘপককৈ আৰম্ভ কৰে অসমীয়াৰ হেৰি হিচাপে চেণ্টি হিচাপে লৈ পিনে আৰম্ভ কৰে আমুক এটা নাম দিয়ে কিন্তু ধৰা দুদিনৰ পিছতে দেখিবা সেই বস্তুটো নাই গ'ল তুমি কিন্তু চলাই যে নিব পাৰিছা ইমান দিনে যে কৰি আছা সেইটো বহুত ডাঙৰ কথা সেইটোকে মই উদাহৰণ হিচাপে লৈ ক'ব বিচাৰিছোঁ যে কামটো কিন্তু কৰি থাকিব লাগিব যিমান ঘাট প্ৰতিঘাত যি নাহক কামটো যদি কৰি যায় এদিন মানে এইবোৰ কোৱা কথা নহয় সফলতা মানে আহিবই তেতিয়া আৰু নিজকে উপস্থাপন কৰিবলৈ অকণমান জানিব লাগিব যিহেতু এতিয়া সামাজিক মাধ্যমৰ যুগ ডিজিটেল মিডিয়াৰ যুগ গতিকে ইমানখিনি আমাৰ প্লেটফৰ্ম আছে ইমানখিনি স্কিল ডেভেলপমেণ্ট কোৰ্চ আছে বা কিবা কিবি এপ আছে এডিটিং কৰা কিবা কিবি কৰা গতিকে সেইখিনি যদি ভাল ধৰণে ব্যৱহাৰ কৰিব পাৰি ইনে আৰু ফটো এটা এইটো মই বনাইছোঁ আপোনালোকক লাগিলে জনাব সেনেকৈ ক'লে নহ'ব তাক আপুনি কেনেকৈ উপস্থাপন কৰিছে যে এই বস্তুটো আমুক হয় ইয়াৰ পৰা এইটো হ'ব পাৰে ধৰক সাধাৰণ এম্ব্ৰইডাৰী কৰা ফটো এখন ইয়াক মই বেজি আৰু সূতাৰ কাহিনী এটা ইয়াত মই গাঁঠি দিছোঁ গতিকে আপোনালোকৰ মাজলৈ উলিয়াই দিছোঁ কেনে লাগিছে জনাবচোন আৰু যদি কোনোবাই ভাল পায় আমাৰ লগত যোগাযোগ কৰিব সেনেকৈ উপস্থাপন এটা কৰাৰো এটা সেই শৈলীটো যদি থাকিব লাগিব নহ'লে মই ক'লোঁ নহয় ফটোখন দি কাৰোবাক লাগিলে জনাব তেনেকৈ হ'লেতো কোনো নলয় গতিকে সেই উপস্থাপনৰ শৈলী এটা ক'লোঁ আমিও প্ৰথমতে দেখিছিলোঁ যে এনেকৈ আমি ফটোৱে দিছিলোঁ কিন্তু ফটো দিলে তেনেকৈ কোনো নাচায় বা আজিকালি ৰিলছৰ যুগ আৰু ইউটিউবৰ বা দীঘলীয়া ভিডিঅ'ৰ যুগো নহয় এতিয়াতো আমি মানে ফাষ্টফুড জামানাৰ মানুহখিনি চব ফাষ্ট হৈ গ'লোঁ গতিকে আমি সেই দীঘল ভিডিঅ' কোনো নাচায় শ্বৰ্টছত যিমান চমুকৈ আপুনি আপোনাৰ দিব পাৰে গতিকে যিমান চমুকৈ পাৰে 1 মিনিটত আপোনালোকে আপোনালোকৰ কামটো উপস্থাপন কৰক সেইটো এটা ক'ব বিচাৰোঁ মানে যিখিনিয়ে ধৰক এনেকুৱা কামত আগবাঢ়িব বিচাৰে আৰু মই মাজতে মাষ্টাৰ্ছৰ পিছত সৰুপথাৰ মহাবিদ্যালয়ত গেষ্ট হিচাপেও 3 মাহৰ কাৰণে আছিলোঁ
তেতিয়া ল'ৰা ছোৱালীখিনিয়ে কিন্তু মোক নিবনুৱা খাবৰ কথাই অকল সুধি থাকে। মই তেতিয়া কৈছিলো যে মোৰতো বাদ দিয়া, তোমালোকে ইনষ্টাগ্ৰাম চোৱা নে নোচোৱা, ফেচবুক চোৱা নে নোচোৱা? সিহঁতি কৈছে যে আমি চাওঁ। তোমালোকে লোকক চোৱা হয়নে নহয়, কিন্তু এনেকুৱা কিবা এটা কৰাচোন যাতে লোকে তোমালোকক চায়। তাৰপিছতে ক'লো যে আজিকালি কিন্তু মই সেই সময়তে কৈছিলো, কিন্তু এতিয়া সেই বস্তুটো দেখো ইনষ্টাগ্ৰামত, দেখো খানা বনোৱা মানে আমাৰ ৰন্ধা ভিডিঅ'বোৰ খুব চলে চাবচোন। মই কিন্তু তেতিয়াই সিহঁতক কৈছিলো, তোমালোকে যদি ভাল ৰান্ধিব জানা, আমাৰ অসমীয়া থলুৱা এনেকুৱা ইমানেই আছে বস্তু, থলুৱা জুতি ইমানেই আছে। এই যে পকা তেতেলী, বুঢ়া বৰালি সেইবোৰ বস্তু ল'বাচোন। সেইবোৰ তোমালোকে ৰান্ধিবতো জানাই, কিন্তু সেই বস্তুটো উপস্থাপন কৰাচোন, অসমীয়া থলুৱা জুতিখিনি উলিয়াই আনাচোন, চাবা সেইটো মানুহে কিমান চাব। ৰান্ধিব পৰাটো মানে ইমান তুমি যে ওপৰলৈ যাব পাৰিবা। মাষ্টাৰ চেফত এতিয়া আমাৰ নয়নমণি শইকীয়াৰ পৰা আৰু এই বাইদেউগৰাকী আছিলে যে হয়, তেখেতৰ নামটো মই পাহৰিছো। তেওঁলোকেনো কি কৰিছে, আমাৰ অসমৰ থলুৱা বস্তুখিনি গৈ উপস্থাপন কৰিছে। গতিকে সেইটোত মই মন দিবলৈ কৈছিলো, আৰু তাৰেই ৰিজাল্ট হিচাপে এতিয়া আমি দেখিয়ে থাকো, আমি নিজেও চাওঁ ৰিলছত ইমান ধুনীয়াকে বস্তুবোৰ ৰান্ধে। গতিকে ইমান কেইজন ল'ৰাইও আনকি মানে আমাৰ গাঁৱত এটা আছে নহয়, ল'ৰাই পাকঘৰত সোমাই যাব, কিন্তু মই এতিয়া ইনষ্টাগ্ৰামত ইনফ্লুৱেঞ্চাৰ যিকেইজন খাদ্য বনোৱা ল'ৰা কেইজনে ইমান ধুনীয়াকৈ পৰিবেশন কৰে। ইমান ধুনীয়া, ছোৱালীবোৰতো আছেই। গতিকে সেইটোও ভালকে কৰিব পৰা যায়। মুঠতে নিজৰ মনটো লাগিব আৰু একাগ্ৰতাটো লাগিব, আৰু একেবাৰে বস্তুটো আজি মোক কিবা এটা নাই হোৱা বুলি ক'লে এৰি দিলে নহ'ব। আমাৰ তেনেকুৱাতো তিতা মিঠা অভিজ্ঞতা আমাৰতো ঢেৰ আছে। ক'ৰবাত কিবা হয়, কেতিয়াবা কাষ্টমাৰে বেয়া পায়, বা আমি এনেকুৱা হয় যে আপোনালোকক ফোন কৰিছো, ফোনত পোৱা নাই, কমেণ্টত প্ৰাইজ প্লিজ বুলি দি দিলেতো সেইটো সম্ভৱে নহয় 300-400 মানুহক আমি কমেণ্টত গৈ ৰিপ্লাই কৰা। গতিকে প্ৰথমে কৈ দিওঁ, মোৰ ভিডিঅ'টোত নম্বৰটো দিয়া আছে, এই নম্বৰটোত হোৱাটছআপ কৰক, কাৰণ ফোনো চব সময়তে লোৱা নাযায়। ধৰক আমি আজি এই অনুষ্ঠানটো হৈ আছে, এইখিনি সময়ত যদি ফোন আহিছে, মই সেই ফোনটো উঠোৱা নহয়। গতিকে মই কওঁ যে সদায় হোৱাটছআপত কৰিব। গতিকে সেইখিনিতো কেতিয়াবা ভুল বুজাবুজি মানুহৰ হয়। আৰু হোৱাটছএপতো তোমালোকৰ বহুত মেছেজ আহে, ৰেছপন্স কেনেকৈ মিলে? মই চাওঁ গোটেইখিনি, হয়, কাৰণ 2-3জন মানুহ লগ হলে কি হ'ব, ওপৰা ওপৰি হ'ব বস্তুটো। মই চাওঁ, মই লিখি যাওঁ, পিছতে ইহঁতি বস্তুখিনি ৰেডি কৰে। মানস আছে, মানস পাৰ্চেল বিভাগত আছে, সি পেকিং কৰে, সি পঠিয়াই দি দিছিলে, বা কেতিয়াবা 100 যদি ওপৰত হৈ যায় পাৰ্চেল, ঘৰৰ পৰা দি দিছে, গাড়ী আহি পিনি লৈ যায়হি, সেনেকুৱা হয়। আৰু আপুনি কৈছিলে যে মাক দেউতাকক যদি ভিডিঅ'টো দেখাব বিচাৰে কি ক'বা, মই সেইটো আপোনাৰ প্ৰশ্নত এইটোৱে ক'ব বিচাৰো যে মই ধন্যবাদ জনাইছো সেইসকল পিতৃ মাতৃক যিসকলে আজি মোৰ দৰে আৰু 10 গৰাকীয়ে যি এনেকে কাম কৰি আছে। বহুত আছে আজিকালি কাম কৰা, আপুনি যেনেকে আকৃতিৰ কথা কৈছে, গৰিষ্মা কলিতা, এনেকে বহুত স্প্ৰাইটলি কমৰ তাই আছে, এনেকে আমি বহুতখিনি আছো। সেইসকল পিতৃ মাতৃক ধন্যবাদ জনাইছো যে আপোনালোকে আমাক এৰি দিছে এইখিনি কাম কৰিবলৈ, আৰু আপোনালোকে এৰি দিয়াৰ কাৰণেহে আজি এই জ্ঞানশ্ৰী বা আজি আহি ইয়াত আছেহি, বা আমাৰ যিসকল সামাজিক মাধ্যমত বা সমাজৰ প্ৰতিষ্ঠিত ব্যক্তি, বা আজি আমাৰ পষ্টটো এটা গৈ পিনি হিমন্ত বিশ্ব শৰ্মা হাতলৈ গৈছে। তোমালোকৰ পৰা বহুত পলিটিকেল মানুহে লৈছে, বিভিন্ন ৰাজনৈতিক সংগঠনৰ অনুষ্ঠানত মই তোমাক অলৰেডি কৈছো যে আমি কিনিবলৈও পাওঁ। গতিকে এই বস্তুটো যে অসমৰ যিকোনো স্তৰত থকা চিফ মিনিষ্টাৰৰ মানুহজনে, যিকোনো এটা পলিটিকেল পাৰ্টিৰ মানুহে তেওঁলোকৰ অনুষ্ঠানত তোমালোকক এপ্ৰ'চ কৰে, গতিকে এই প্লেচটো তোমালোকে হয়তো পাইছা। হয়, এইটো পাইছো। যদি আজি মই এইটোৱে বুজাব বিচাৰো, যদি আজি মই চাকৰি কৰিলো হয়, মই এইটো মানে পাৰ্থক্য আনিব বিচৰা নাই চাকৰি আৰু ব্যৱসায়ৰ মাজত, কাৰণ মোৰ কাৰণে দুইটা সমান। আৰু চাকৰিটো আপোনালোকে কামেই কৰিব লাগিব, ব্যৱসায়টো বহি খাবলৈ নাপায়, ইয়াতো কামেই কৰিব লাগিব। গতিকে চাকৰি নকৰি কাম কৰিছো, ব্যৱসায় কৰিছো, এই বাক্যটো মই বৰ বেছি ভাল নাপাওঁ, কাৰণ দুইটাতে সমানে আমি কামেই কৰি যাব লাগিব। আৰু পিতৃ মাতৃসকলকো মই এইটোৱে ক'ব বিচাৰিছো যে যদি আজি মই চাকৰি কৰি থাকিলোহেঁতেন, জ্ঞানশ্ৰী বা ইয়াত আহি আমাৰ সৈতে কথা পাতিবলৈ নাহিলে হয়। বা এইটোও কওঁ, আমাৰ বিধায়ক মহোদয়, আমাৰ সৰুপথাৰ সমষ্টি বিশ্বজিৎ ফুকন ডাঙৰীয়া, তেওঁ আমাৰ কামখিনিক ইমান বেছি ছাপোৰ্ট কৰে, তেওঁ আৰু প্ৰাপ্তি বৰঠাকুৰ বাইদেউ, যে নিজেও বিচাৰি আহি ইয়ালৈ আহে, চাবলৈ আহে, ইয়াত বহে, চাহ খাই কথা পাতে। মই যদি আজি চাকৰি কৰি থাকিলো হয় ক'ৰবাত, সেই এটা পৰিৱেশ, সেই এখিনি মানুহ হয়তো মই নেপালো হয়, বা মোৰ এনেকুৱা এটা চিনাকি আজি নহ'লে হয়।
আৰু মই সেইসকল মাক দেউতাকক সাহসী বুলিও ক'ব লাগিব যে তেওঁলোকে এটা সাহস কৰি পিনি নিজৰ ল'ৰা ছোৱালীক উলিয়াই দিছে কাৰণ অকল চাকৰি বুলি সেই ল'ৰা ছোৱালীখিনি এসময়ত গৈ পিনি যদি চাকৰি পালেতো ভালেই কৰিলেতো ভালেই কিন্তু যদি নেপায় যদি নহয়গে তেওঁলোকে কিমান এটা হতাশগ্ৰস্ততাত ভুগিব লগা হয় আজিকালি যে মেণ্টেল ইছ্যু বুলি কয় মানুহে বহুত উপলঙা কৰে কিন্তু সেইটো কথা নহয় মই আমাৰ চাৰিওফালে সেইটো বস্তু ভুগো বা সেইটো বস্তুত মই পাইছো যে কিমান হতাশাত তেওঁলোক থাকিব লগা হয় কাৰণ বহুতখিনি চোকা ল'ৰা ছোৱালী পঢ়ি শুনি বহুত ভাল নম্বৰ কেৰি কৰা ল'ৰা ছোৱালী কিন্তু চাকৰি এটা নোপোৱাৰ কাৰণে ঘৰৰ মানুহটো বাদেই দিয়ক ওচৰ চুবুৰীয়াৰ যিটো এটা মানে মানসিক চাপ পেলাই দিয়ে গতিকে সেই চাপৰ পৰা আপোনালোকে নিজৰ ল'ৰা ছোৱালীক মুক্ত কৰিব পাৰিব তেওঁলোকৰ যদি কিবা এটা হাতৰ কলা আছে সেই কলাৰ পৰা আগবাঢ়ি আহি এদিন চাবচোন আপুনি উৰিবলৈ আকাশখন দিব তেওঁলোকে বিশ্ব জয় কৰিব পাৰিব হয় বহুত সুন্দৰ কথা ক'লে যে উৰিবলৈ আকাশখন দিব তেওঁলোকে বিশ্ব জয় কৰিব পাৰিব গতিকে এনে ধৰণৰ কথা বতৰাবোৰেই আমাক প্ৰয়োজন আমি তাইতকৈ মই বহুত সৰু ছোৱালী কেইজনী আছে সৰু ল'ৰা কেইজনীয়ে জড়িত হৈ আছে তেওঁলোকে হয়তো পঢ়ি থকাৰ মাজতে এটা নতুন বাট দেখা পাইছে যিটো আনকনভেনচনেল যিটো আজিৰ পৰা 10 বছৰৰ আগতে আচলতে ভাবিলেও ইমান সহজ হৈ থকা নাছিল আজি সামাজিক মাধ্যমেও কৰবাত আমাৰ কাৰণে এইখিনি সহায় কৰি দিছে হয় নহয় গতিকে এই কথাবোৰে আচলতে আমি পতাৰ দৰকাৰ আছে এই কথাবোৰ এইভাবে পতাৰ দৰকাৰ আছে কাৰণ আমি বহু সময় দেখিছো যে আজি প্ৰত্যেকটো দিনে আমাৰ ল'ৰা ছোৱালীবোৰ বাহিৰত গৈ কৰ্মসংস্থাপনহীনতাত ভুগিছে মৃত্যু মুখত পৰিছে এইকেইটা দিনত বেক টু বেক নিউজ আহিছে বাহিৰত ল'ৰা মৃত্যু হৈছে আমি কালি পৰহিৰ এটা ভিডিঅ' দেখিছো যে কৰবাত এলজিত চাকৰি পাব বুলি নে কিবা এটা কোম্পানীত চাকৰি পাব বুলি মিছাকৈ মাতি নিয়া গৈছে ৰেলত থিয় হ'বলৈ বহিবলৈ জেগা নাই এনে এটা সময়ত সকলোৱে চৰকাৰী চাকৰি পাব সকলোৱে সেইটো সম্ভৱ নহয় বা বিশেষকৈ ছোৱালীবোৰৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাটো খুব দৰকাৰী কাৰণ নহলে কি হয় সদায় আনৰ ওপৰত নিৰ্ভৰশীল হৈ আজি সেইটো যুগ নাই যে ঘৰ এখনলৈ বিয়া হৈ গলো ঘৰখনে খুৱাব ঘৰখনে মানে সকলো দায়িত্ব ল'ব সকলোৱে নিজৰ দায়িত্ব ল'ব আৰু ময়ো ভাবো যে সংসাৰখন কেৱল ল'ৰাজনৰ সংসাৰখন কেৱল মানে এজনৰ নহয় আমাৰ এনেকুৱা হয় যে উপাৰ্জন কৰাৰ দায়িত্ব ল'ৰাজনৰ যিটো আমাৰ আগৰ থিংকিং আছে আৰু ঘৰত ভাত পানী বনোৱা কাম বন কৰা ল'ৰা ছোৱালী চোৱা দায়িত্ব ছোৱালীজনৰ প্ৰত্যেকটো কামৰে দায়িত্ব দুয়োজনৰ সমান আৰু এই সমানটো তেতিয়াহে হ'ব যেতিয়া দুয়োজন অৰ্থনৈতিকভাৱেও সমান হ'ব সকলো দিশৰ পৰাই সমান হ'ব ৰুচিঙি আৰু কিবা কবা নেকি তোমাৰ মনৰ পৰা কম মানে ধৰি লওক আজি আপুনি আহিছে ভাল লাগিছে ধৰি লওক আমাৰ আজি এতিয়া ক'বলৈ গ'লে আমাৰ নিবনুৱাটো সৰু গছপুলি নিচিনা হৈ আছে কিন্তু মোৰ এটা আশা আছে যে আজি ধৰি লওক এতিয়া বাৰু 2 বছৰ হৈছে আজি 20 বছৰৰ পাছত নিবনুৱা শক্তিক লৈ যাতে মানুহে এটা মানে উদাহৰণ হিচাপে ল'ব পাৰে আৰু মই নামটো কথাটো এবাৰ আপোনাক মই ক'ব বিচাৰিম যে নামটো যে দিয়া হৈছে তাত নিবনুৱাটোৱে বনোৱা শব্দটো লুকাই আছে আমাৰ সচৰাচৰ কি হয় নিবনুৱা বুলি ক'লে আমাৰ ঋণাত্মক বাৰ্তা যায় এই মানুহটো নিবনুৱা হৈ আছে একো কাম কাজ নাই কিন্তু আমি এটা মেছেজ দিব বিচাৰো যে হাতে কামে যদি কোনোবাই কিবা কাম এটা কৰে তেওঁ বনোৱা হ'ব পাৰে গতিকে নিবনুৱাৰ পৰা এনেকুৱা এটা মেছেজ যাতে তেওঁ নিবনুৱা নহয় আচলতে বনোৱা হয় আমি সেইটো আশা কৰিম যে 20 বছৰৰ পাছত মানুহে এটা আশা মানে নিবনুৱা নাথাকক সকলো এজন বনোৱা হওক সেইটো আশা নিবনুৱা শব্দটো মাজত থকা বনোৱা তোমালোকৰ সেই হেৰিখনো টাইপৰ ধুনীয়াকে বনাই দিছে আমি লগটোৱে হেনেকে ডিজাইন কৰিছো যাতে বনোৱাটো হাইলাইট হৈ থাকক নিটো সাইডত ওকে গতিকে খুব ভাল কথা এটা ক'লা যে নিবনুৱা শব্দটোৰ মাজতে বনোৱাটো লুকাই থাকে গতিকে আমি নিবনুৱা বুলি নাভাবি তাক বনোৱালে পৰিণত কিদৰে কৰিম এইখিনিতেই আচলতে তোমালোকৰ এই থিংকিংটো এইটো এক্সেপশ্যনেল হৈ আছে আৰু মই ভাবো যে এইটোৱে মেছেজ অসমৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিজন যুৱক যুৱতীয়ে পোৱাটো দৰকাৰী তোমালোকৰ পৰা বা আমাৰ প্ৰজন্মটোৰ পৰা যে আমি এইদৰে কথাবোৰ সলনি কৰিব পাৰো এইদৰে পৰিৱৰ্তন এটা আহিব পাৰে আৰু আশা কৰিছো তোমালোকে যিদৰে প্লেন কৰিছা আজি ইয়াত তোমালোকে ইয়াতকো ডাঙৰ এটা পৰ্যায়লৈ লৈ যোৱাৰ কথা হয়তো ভাবি আছা হয়তো তোমালোকে বিভিন্ন ঠাইত ইয়াৰ এটা ব্ৰাঞ্চ খোলাৰ কথাও ভাবিছাও চাগে হয়নে গতিকে সেইদৰে অসমৰ যিকোনো ঠাইতে নিবনুৱা হাবৰ ষ্ট'ৰ এখন হ'ব পৰাকৈ তোমালোকে বা হয়তো অসমৰ বাহিৰত আজি দিল্লীত আজি কৰবাত আমাৰ যেনেকে আমেৰিকাত বা ইংলেণ্ডত সোসাইটি আছে তাৰ মাজতো যদি এখন ষ্ট'ৰ থাকে আমাৰ তেতিয়া বেছি ভাল লাগে হয়নে গতিকে এই পৰ্যায়লৈকে কামবোৰ তোমালোকে লৈ যোৱা আৰু
এটা ডাঙৰ পৰিৱৰ্তনৰ নাম হৈ উঠক নিবনুৱা হাব। তোমালোকলৈ শুভেচ্ছা, আৰু লগতে তোমালোকে আজি নিজৰ বিজনেছৰ সময়ৰ মাজতো মোক এইখিনি সময় দিলা, সেইখিনিৰ বাবেও ধন্যবাদ। আৰু আমি এনেধৰণৰ কথাবোৰ পাতি থাকিম। আমি সকলো কাম চলি থাকিব, ৰাজনীতি চলি থাকিব, ৰাইজৰ মাজত থকা হ'ব কথাবোৰ, কিন্তু এই কথাবোৰ পাতিব লাগিব। এই কথাবোৰ যদি নাপাতো তেতিয়াহ'লে এওঁলোকে পাৰিছে ওলাই অহা মাক দেউতাকৰ সমৰ্থন পোৱা, জীৱন সংগীৰ সমৰ্থন পোৱা বহুজনী ছোৱালীৰ বাবে কথাবোৰ সহজ হৈ আছে, কিন্তু মই গাঁৱৰ বাগানৰ প্ৰতিটো অঞ্চললৈ গৈ আছো। এই আমাৰ বাবে সহজ সহজ যেন লগা কথাবোৰ বহুতৰ বাবে এতিয়াও বহু দূৰৈত থাকি গৈছে। ঢুকি নোপোৱা, ক'ৰবাত আকাশৰ জোন তৰাটোৰ দৰে চুব নোৱাৰা কথা কিছুমান হৈ আছে। গতিকে কথাবোৰ তেতিয়াহে সলনি হ'ব যেতিয়া কথাবোৰ সকলোৰে বাবে, সমাজৰ প্ৰতিটো স্তৰৰ প্ৰতিজনী ছোৱালীৰ বাবে, প্ৰতিজন যুৱক যুৱতীৰ বাবে এনে সপোনবোৰ সহজ হ'ব, এনে সপোনবোৰত সমৰ্থন কৰা মানুহবোৰ কাষতে পাব। গতিকে সকলোলৈকে শুভেচ্ছা জনাই মই আজি বিদায় লৈছো। আৰু নিবনুৱা হাবৰ লগত জড়িত প্ৰতিজনলৈ, আৰু ইয়াৰ লগত জড়িত হৈ থকা, আজি ইয়াত নথকা অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন গৰাকী শিপিনী, বিভিন্নজন আচলতে হস্তশিল্পৰ লগত জড়িত, বিভিন্ন কৰ্মৰ লগত জড়িত প্ৰতিজন ব্যক্তিক এই যাত্ৰাৰ বাবে, এই সফলতাৰ বাবে শুভেচ্ছা জনাইছো। আৰু অনাগত দিনবোৰৰ বাবে যথেষ্টখিনি আপোনালোকৰ পৰা আমি আশা ৰাখিছো। ধন্যবাদ। জয় অসম।